হয়, এখন সমাজ সুস্থ আৰু সবল ক্ষেত্ৰত আগবাঢ়ি যাবলৈ হ'লে একাংশ ব্যক্তিৰ অৱদান অনস্বীকাৰ্য। আজি মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে, য'ত তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানৰ বিশেষভাৱে কৰ্তৃত্ব লাভ কৰা সমাজৰ প্ৰতি বিশেষ অৱদান আগবঢ়োৱা বহু সংখ্যক ব্যক্তিলৈ আজি সংগঠনটোৱে আনুষ্ঠানিকভাৱে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰিছে। য'ত আজি বিভিন্ন জীৱনজোৰা প্ৰক্ৰিয়াৰ ওপৰত তেওঁলোকৰ দুখনকৈ সম্বৰ্ধনা গ্ৰন্থ ইতিমধ্যে শুভ উদ্বোধন কৰা হৈছে। মোৰ লগত উপস্থিত আছে সংগঠনটোৰ কেইগৰাকীমান তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ বৰানদেৱ। মই তেওঁৰ পৰা মই জানিব বিচাৰিম। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে বিগত বছৰতে এইবছৰো আমি এটা বিশেষ সম্বৰ্ধনা অনুষ্ঠান আমি ৰাখিছোঁ, যে তিনিচুকীয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আমি সামাজিক দায়বদ্ধতা থকা বৰেণ্য ব্যক্তিসকলক আমি নিৰ্বাচন কৰিছোঁ আৰু অসমৰ কাৰণে তিনিচুকীয়া জিলাখনৰ কাৰণে বহু অৱদান দি গৈছে। তেনেধৰণৰ ব্যক্তিক আমি মৌনতাভাৱে সন্মান দিব খুজিছোঁ। মুঠ আজি আমি 81গৰাকীক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু আমি যিসকলক আমি বৰেণ্য ব্যক্তিক সম্বৰ্ধনা জনাব বিচাৰিছোঁ, সম্বৰ্ধিত হ'বলগীয়া ব্যক্তিৰ ওপৰত আমি দুখনকৈ আমি সুকীয়াকৈ আমি গ্ৰন্থ উন্মোচন কৰিছোঁ। এখন জীৱিত এখন আমাৰ প্ৰজ্ঞা নামেৰে আৰু মৌনতৰ যিখন আছে সেইখন আমাৰ মহিৰুৰ নামেৰে আমি প্ৰকাশ কৰিছোঁ। আমি আশা ৰাখিছোঁ যে আমাৰ তিনিচুকীয়া জিলাখনৰ এটা বুৰঞ্জী যাতে লিপিবদ্ধ হৈছে বুলি এনেকুৱা এটা অনুভৱ কৰিছোঁ আৰু আমাৰ সংগঠনৰ আমাৰ সামাজিক দায়বদ্ধ থকা ব্যক্তিৰ লগত জড়িত হৈ কিনে আমি ভাবিছোঁ আমাৰ সংগঠনো এটা শক্তিশালী ৰূপত সাংগঠনিক শক্তিশালী হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু আমি ভাবিছোঁ যে আমাৰ নতুন প্ৰজন্মৰ এটা অমল উৎস হ'ব বুলি আমি ভাবিছোঁ। গতিকে আমি এনেধৰণৰ আমি প্ৰচেষ্টা লৈছোঁ। সেইকাৰণে আজি মুখ্য অতিথি হিচাপে আমাৰ ডক্টৰ ৰীতা চৌধুৰী বাইদেউ আমি উপস্থিত হৈছে আৰু নিৰ্দিষ্ট বক্তা হিচাপে আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ৰাণা প্ৰতাপ বৰুৱা ডাঙৰীয়া আছে আৰু কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ শৰ্মা ডাঙৰীয়া উপস্থিত আছে আৰু তিনিচুকীয়া জিলাখনৰ গণ্যমান্য ব্যক্তি সকলোৱে ইয়াত আজি আহিছে। আমি ভাবিছোঁ যে এই যোগেদি এটা বাৰ্তা প্ৰেৰণ হ'ব, অসমৰ এটা বাৰ্তা প্ৰেৰণ হ'ব, এটা সমন্বয় সৃষ্টি হ'ব, এনেধৰণে আমি আশাবাদী। হয়, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে, য'ত তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইৰ বিশেষভাৱে কৰ্তৃত্ব অৰ্জন কৰা কিছুসংখ্যক ব্যক্তিক তেওঁলোকে ৰাজহুৱাভাৱে আজি সম্বৰ্ধনা জ্ঞাপন কৰিছে। মোৰ লগত উপস্থিত আছে তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদক কাঞ্চন বৰা। মই তেওঁৰ পৰা জানিব বিচাৰিম। আজি ঐতিহ্যমণ্ডিত মাৰ্ঘেৰিটা মহাবিদ্যালয়ত আজি জীৱনজোৰা কৃতি কৌশলীসকলৰ বাবে আজি এই সম্বৰ্ধনা অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ আৰু দুখনকৈ আমাৰ গ্ৰন্থ উন্মোচন হ'ব আৰু আমাৰ সন্মানীয় মুখ্য অতিথি হিচাপে আমাৰ ডক্টৰ ৰীতা চৌধুৰী বাইদেউ আমাৰ মাজত আছে, কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ৰাণা প্ৰতাপ বৰুৱা ডাঙৰীয়া আছে, সন্মানীয় সাধাৰণ সম্পাদক পলাশ শৰ্মা ডাঙৰীয়া আছে আৰু লগতে জিলাখনৰ বহু বৰেণ্য ব্যক্তিসকল আমাৰ মাজত আছে। গতিকে এই যি অনুষ্ঠান এই দ্বিতীয়বাৰলৈ আমি মাৰ্ঘেৰিটাত অনুষ্ঠিত কৰিছোঁ। যোৱা বছৰ আমি তিনিচুকীয়া মহাবিদ্যালয়ত অনুষ্ঠিত কৰিছিলোঁ। গতিকে আৰু আমি আশাবাদী এই অনুষ্ঠানটিৰ জৰিয়তে আমি এক সুন্দৰ বাৰ্তা সমাজলৈ আগুৱাই লৈ যাব পাৰিম বুলি আমি আশাবাদী। হয়, আজি দেখা গৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ তিনিচুকীয়া জিলা সমিতিয়ে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ আজি প্ৰেক্ষাগৃহত এনেধৰণে তিনিচুকীয়া এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে, এক বিশেষ আয়োজন কৰিছে, য'ত তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইৰ বিভিন্ন ক্ষেত্ৰত কৰ্তৃত্ব অৰ্জন কৰা তথা সমাজলৈ বিশেষভাৱে অৱদান আগবঢ়াই যোৱা একাংশ ব্যক্তিক তেওঁলোকে আজি ৰাজহুৱাভাৱে আনুষ্ঠানিকভাৱে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰিছে। সতীৰ্থ প্ৰাঞ্জলৰ সৈতে উজ্জ্বল চৌধুৰী, ঈশান নিউজ।